হেল্ল' এভৰিৱান, এটা বহুত বেছিয়ে ভাল খবৰ আপোনালোকৰ বাবে। আপোনালোকে গমেই পাইছিলে যেতিয়া বিজেপি চৰকাৰখনে প্ৰতিশ্ৰুতি দিছিলে যে 1 লাখ চাকৰি দিব আৰু 1 লাখৰ মানে কাষ চাপিছে আৰু 1 লাখ হোৱাৰ লগে লগে আৰু এটা আপডেট আহি গ'ল। 50,000 নতুনকৈ আৰু নিযুক্তি দিবলৈ গৈ আছে। কি পোষ্টত হয় নাজানো, কেনেকুৱা পোষ্টত হয় নাজানো, কিন্তু অসমৰ ভিতৰত হ'ব লাগিলে শিক্ষক হওক, অসম পুলিচ হওক বা ADAR, 3rd গ্ৰেড 4th গ্ৰেড হওক, এইখিনিৰ ভিতৰতে হ'ব। গতিকে আপোনালোকে যিখিনিয়ে বয়স হোৱা নাছিলে বা যিখিনিয়ে এপ্লাই কৰিব পৰা নাছিলে তেওঁলোকৰ বাবে ভাল খবৰ আহি আছে। গতিকে সোনকালে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব, এইটো শেষ হোৱাৰ লগে লগে। এতিয়া কথাটো হ'ল কি, তাৰ লগতে আৰু এটা আপোনালোকৰ বাবে আপডেট দিওঁ, যিটো নতুন আপডেট আহিছে সেইটো ডমিচিয়েলক লৈ। মানে ডমিচিয়েল কিবা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিব, কেনেকুৱা হয় সেইটো লাষ্টত গম পোৱা যাব। এতিয়ালৈকে গোটেইখিনি কমপ্লিটলি কোৱা নাই। যেতিয়া কমপ্লিটলি গোটেই হৈ যাব তেতিয়া গম পাব যে ডমিচিয়েল মানে অসমৰ ল'ৰা ছোৱালীৰ বাবে লাগিব। বাহিৰা ল'ৰা ছোৱালী আহি ইয়াতে এপ্লাই কৰিব নোৱাৰে বা বাহিৰৰ ল'ৰা ছোৱালী চাকৰি কৰিব নোৱাৰিব অসমৰ পোষ্টৰ বাবে। এইটো এটা ভাল হ'ব যদি এই প্ৰচেছটো হয়। ছেকেণ্ডলি আৰু এটা আপডেট, মিউচুৱেল বুলি কি কয় মানে কেনেকুৱা, ধৰি লৈছোঁ আপুনি চাকৰি পালে অসম পুলিচত, আৰু ধৰি লৈছোঁ আমাৰ ইয়াৰে ল'ৰা এজনে চাকৰি পালে অসম পুলিচত, আৰু সেই ল'ৰাজনৰ ঘৰ ক'ত, কামৰূপত, আৰু এজন ল'ৰাৰ ঘৰ ক'ত, ডিব্ৰুগড়ত। এই ডিব্ৰুগড় আৰু কামৰূপৰ ল'ৰাজনৰ অলপ হ'লেওতো মানে ডিব্ৰুগড়ৰ পৰা আহি ইয়াতে কাম কৰিব, ইয়াৰ পৰা গৈ ডিব্ৰুগড়ত কাম কৰিব। গতিকে তেওঁলোকৰ কেতিয়াবা অলপ হ'লেও ঘৰৰ ওচৰত আহিব মন যাব। যদি তেওঁলোকে দুটাই মিউচুৱেল কৰি লয়, মানে দুটা আলোচনা কৰি এখন ফৰ্ম ফিল আপ কৰি দিয়ে আৰু তেওঁলোকে নিজৰ নিজৰ জাগাত থাকিব পাৰিব। সেইটো অসম পুলিচ বুলিয়ে নহয়, অসম চৰকাৰৰ 3rd গ্ৰেড 4th গ্ৰেড তেনেকুৱা হ'ব। শিক্ষকৰ যেনেকুৱা হৈ আছিলে আগতে, টিচাৰ্ছখিনিৰ হৈ আছিলে, সেই প্ৰচেছটো হ'ব, গৈ আছে। গতিকে সেইটো এটা ভাল খবৰ ল'ৰা ছোৱালীখিনিৰ বাবে। গতিকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আপোনালোকৰ বাবে 50,000 পোষ্ট আহি আছে, এইটো এটা বিগ আপডেট। সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আপোনালোকে টেলিগ্ৰামত গৈ জইন হৈ ল'ব পাৰে, তাতে বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ আলোচনা কৰি থকা হৈছে। গৈ আপোনালোকে তাতে আলোচনাখিনি চেক কৰিব পাৰে, কুৱেশ্যনখিনি বা আপোনালোকে এনচাৰখিনি দিব পাৰে। ভিডিঅ'টো ডেছক্ৰিপশ্যনত দি আছে টেলিগ্ৰাম লিংক, গৈ জইন হৈ ল'ব পাৰে। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।